বিজনীত দূৰণীবতীয়া দ্ৰুতগামী ৰেল ৰখোৱাৰ দাবীত অৱস্থান ধৰ্মঘট চিৰাং জিলাৰ বিজনীত দূৰণীবতীয়া দ্ৰুতগামী ৰেল ৰখোৱাৰ ব্যৱস্থা নাথাকাৰ বাবে দীৰ্ঘদিন ধৰি ৰাইজৰ মাজত অসন্তোষ দেখা গৈছে। এই দাবীৰ সমৰ্থনত শনিবাৰে বিজনী ৰেলৱে যাত্ৰী অধিকাৰ মঞ্চই ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে সংগঠনটোৱে ইতিমধ্যে ভাৰত চৰকাৰৰ মাননীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ মহোদয়লৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি বিজনীত কেইখনমান অতি জৰুৰী দ্ৰুতগামী ৰেল ৰখোৱাৰ দাবী জনাইছিল। ৰাইজৰ বক্তব্য অনুসৰি বিজনী এখন গুৰুত্বপূৰ্ণ ৰেল ষ্টেচন হোৱাৰ পাছতো বহু দূৰণীবতীয়া এক্সপ্ৰেছ ৰেল ইয়াত নৰোৱাত যাত্ৰীৰ বহুত অসুবিধা হৈছে। দীৰ্ঘদিনীয়া এই ন্যায্য দাবীৰ প্ৰতি চৰকাৰৰ গুৰুত্ব আৰোপ নকৰাত পুনৰবাৰ সংগঠনটোৱে গণতান্ত্ৰিক আন্দোলনৰ পথ বাছি লৈছে। শনিবাৰে পুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ বিজনী ৰেল ষ্টেচন চৌহদত অনুষ্ঠিত হয় 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট। এই কাৰ্যসূচীত বৃহত্তৰ বিজনীবাসী ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে শীঘ্ৰেই দাবী পূৰণ নকৰিলে আগন্তুক সময়ত বৃহত্তৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। নিউজ ডেস্ক বিজনী। বিজনী দূৰণীবতীয়া ৰেল ৰখোৱাৰ ব্যৱস্থা কৰোঁ। বিজনী ৰাইজ মঞ্চ জিন্দাবাদ, জিন্দাবাদ, বিজনী ৰাইজৰ যৌথ মঞ্চ জিন্দাবাদ, বিজনী দূৰণীবতীয়া ৰেল ৰখাৰ দাবীত সকলো ৰাইজ এক হওক। বিজনী ৰেল যাত্ৰীৰ সমস্যাৰ সমাধান কৰক, বিজনী ৰেল যাত্ৰীৰ সমস্যা সমাধান কৰক, বিজনী ৰেল যাত্ৰী অধিকাৰ মঞ্চ হয়, কাৰণ দেখিছে বিজনীৰ যিটো পৰিস্থিতি, বিজনীত ইতিমধ্যে আমাৰ ব্ৰাইমৰ সভাপতিয়ে আপোনালোকৰ সদৰি কৰিছে যে প্ৰায় বছৰত প্ৰায় 4 কোটি ৰাজহ সংগ্ৰহ কৰা বিজনী এটা মানে ৰেলৱে ষ্টেচন। কিন্তু তথাপিও আজি বিজনীত একমাত্ৰ ব্ৰহ্মপুত্ৰৰ বাহিৰে আৰু বেলেগ দ্ৰুতগামী ৰেল নৰখে। এয়া আমাৰ দুৰ্ভাগ্যজনক। ইয়াৰ লগে লগে আমি এটা কথা আপোনালোকক স্পষ্ট কৰোঁ যে যোৱাটো BTC বিধানসভা নিৰ্বাচনৰ সময়ত আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিছিলে আৰু তেখেতে আমাৰ বিজনীবাসীক হৈ প্ৰতিশ্ৰুতি দিছিলে যে 3খনকৈ দ্ৰুতগামী দূৰণীবতীয়া ৰেল বিজনীত ৰখিব। কিন্তু আমি দেখিছোঁ যে এতিয়ালৈকে হোৱা নাই। সেয়ে আমি আশাবাদী এতিয়ালৈকে, কাৰণ আমি শুনিছোঁ যে অনাগত সমাগত বিধানসভা নিৰ্বাচনৰ আগে ৰাজ্যখনত আৰু প্ৰায় 60খন নতুন ষ্টপেজৰ ঘোষণা হ'ব। তো সেয়ে বিজনীবাসী হিচাপে আমি আশাবাদী যে বিজনীত ৰেল দ্ৰুতগামী ৰেল ৰখিব। আৰু সেই দাবীটোৱে আমি ৰাজ্য চৰকাৰৰ সন্মুখত স্পষ্ট কৰাবৰ কাৰণেই আজিৰ এই অৱস্থান ধৰ্মঘট, যে বিজনীত ইমান সহস্ৰ ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ইয়াতে উপস্থিত হৈছে যে হয়, সঁচাকৈ বিজনীত কামৰূপ এক্সপ্ৰেছ লাগে, বিজনীত লোকমান্য তিলক LTT লাগে, বিজনীত কাঞ্চনজংঘা এক্সপ্ৰেছ লাগে, বিজনীত দেওঘৰ এক্সপ্ৰেছ লাগে। বিজনীৰ লগে লগে আৰু এটা আমাৰ দাবী, স্পষ্ট দাবী, যে ৰাজ্যখনত সাব আৰবান ট্ৰেইন অৰ্থাৎ চহৰসমূহক সংযোগ কৰা যি লোকেল ট্ৰেইন বুলি কোৱা হয়, এই ৰাজ্যখনত সাব আৰবান ট্ৰেইনৰ প্ৰয়োজন আছে। কাৰণ আমি দেখিছোঁ আমাৰ যদি এতিয়া কোকৰাঝাৰ যাব লাগে বা BTC টু BTC যদি কানেকশ্যন বিচাৰি খোজে, এতিয়া কোকৰাঝাৰৰ পৰা যদি বাক্সা যাব লাগে কোনো কানেকশ্যন নাই, বা আমি বঙাইগাঁৱৰ মানুহ এজনে যদি ডিব্ৰুগড় যাব লাগে তাৰ কোনো কানেক্টিভিটি নাই। সেয়েহে ৰাজ্যখনত যিমান পাৰে লোকেল ট্ৰেইন ইন্ট্ৰডিউচ কৰক আৰু বিজনীৰ কাৰণে স্পেচিয়েলি আমাৰ এই দ্ৰুতগামী ৰেলখিনি ৰাখিব লাগে। কাৰণ আমাৰ ৰাইজৰ প্ৰতিনিয়ত আপোনাৰ বিজনীৰ পৰা ৰাইজে চিকিৎসাৰ বাবদ আপোনাৰ দক্ষিণ ভাৰতত গৈ আছে, মুম্বাইত গৈ আছে। সেয়েহে এই ট্ৰেইনবিলাক অতি জৰুৰী। ইয়াৰ লগে লগে আমাৰ বিজনী হৈছে এটা ব্যৱসায় প্ৰতিষ্ঠিত অঞ্চল, য'ত বিজনীৰ ক্ষুদ্ৰ বেপাৰীসকলে সৰু সৰু দোকান কৰি চলি আছে। তেওঁলোকৰ বাবে প্ৰয়োজন হৈছে দিল্লী আৰু কলিকতা কানেকশ্যনটো। কাৰণ কলিকতাৰ পৰা যদি কম মূল্যত যদি মাল ক্ৰয় কৰি আনিব পাৰে, তেতিয়াহ'লে ইয়াৰ বিজনীৰ মাৰ্কেটো ভাল হয়। আৰু সেইকাৰণেই আমি বিচাৰিছোঁ যে কলকাতাগামী ট্ৰেইনখিনিও ইয়াতে প্ৰয়োজন আছে। আৰু সেয়ে বিজনীৰ সকলো যৌথ ৰাইজক আজি আপোনালোকৰ মাধ্যমেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বিজনীৰ বিভিন্ন দল মত নিৰ্বিশেষে তেওঁলোকে এই ব্ৰাইমৰ যি আহ্বান, সেই আহ্বানক
একমত হৈছে আৰু একমত হৈ পেলাই তেওঁলোকে ইয়াতে আহিছে। সেইকাৰণে আপোনালোকৰ মাধ্যমেৰে তেওঁলোককো ধন্যবাদ জনাওঁ আৰু চৰকাৰ মহাৰাজকো এই কথা কওঁ যে যি MCC লাগু হোৱাৰ আগে আগে যদি মডেল কোড অফ কণ্ডাক্ট লাগু হোৱাৰ আগে আগে যদি বিজনেছ সাবাৰবান বিজনেছ যদি এই 5টা যি আমি ৰেলৰ দাবী কৰিছোঁ 5টাৰ ভিতৰত যদি ট্ৰেইন যদি তেওঁলোকে নিদিয়ে তেতিয়াহ'লে আমি বিজনীবাসী ৰাইজে ইয়াৰ নেক্সট যিটো আমি মুভমেণ্ট কৰিম এইটো কিন্তু অলপ ভয়ানক মুভমেণ্ট কৰিম। বিজনী ৰেল যাত্ৰী অধিকাৰ মঞ্চৰ উদ্যোগত আৰু বিজনী অঞ্চলৰ বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দল সংগঠন ছাত্ৰ সমাজ যুৱ সমাজ আৰু সচেতন ৰাইজৰ সহযোগত আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে যে আমাৰ বিজনী ৰেলৱে ষ্টেচনত দৈনিক গড় হিচাপত প্ৰায় 1100 যাত্ৰীয়ে বিভিন্ন অঞ্চললৈ যাতায়াত কৰি আহিছে। যোৱা 3টা বছৰত বিজনী ৰেলৱে ষ্টেচনৰ পৰা বিভিন্ন অঞ্চললৈ যাতায়াত কৰা যাত্ৰীৰ টিকটৰ বিনিময়ত ৰেল বিভাগে ৰাজহ হিচাপে 3,88,75,382 টকা টিকটৰ বিনিময়ত ৰাজহ হিচাপে সংগ্ৰহ কৰি আহিছে। এনেকুৱা এক ব্যস্ততাপূৰ্ণ গুৰুত্বপূৰ্ণ ৰেলৱে ষ্টেচনত অতি দুৰ্ভাগ্যজনকভাৱে একমাত্ৰ ব্ৰহ্মপুত্ৰ মেইলৰ বাহিৰে কোনো এখন দ্ৰুতগামী ৰেল ৰখোৱাৰ আজিলৈকে ব্যৱস্থা কৰা হোৱা নাই। আমাৰ বিজনীৰ সচেতন সমাজে এই সম্পৰ্কত দীৰ্ঘদিনৰ পৰাই দাবী জনাই আহিছে যে এই ব্যস্ততাপূৰ্ণ ব্যৱসায়িক কেন্দ্ৰস্থল বিজনী চহৰৰ গুৰুত্বপূৰ্ণ ৰেলৱে ষ্টেচনত কমচে কম অতি জৰুৰী কেইখনমান দ্ৰুতগামী দূৰণিবতীয়া ৰেল ৰখাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু দুৰ্ভাগ্যজনকভাৱে ৰেল বিভাগে এই ক্ষেত্ৰত আজিলৈকে কোনো যোগাত্মক সঁহাৰি দিয়া নাই আৰু সেইকাৰণে আমি বিজনী ৰেল যাত্ৰী অধিকাৰ মঞ্চৰ উদ্যোগত আৰু বৃহত্তৰ বিজনী অঞ্চলৰ বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দল সংগঠন ছাত্ৰ সমাজ যুৱ সমাজ আৰু সচেতন ৰাইজৰ সহযোগত আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী আহ্বান কৰিছিলোঁ আৰু আমাৰ সমগ্ৰ বিজনী অঞ্চলৰ বিভিন্ন অঞ্চলৰ ৰাইজে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে আহি সক্ৰিয়ভাৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, সমৰ্থন কৰিছে আৰু সহযোগ কৰিছে। আমাৰ দৃঢ় বিশ্বাস যে ৰেল মন্ত্ৰালয়ে অতি শীঘ্ৰে বিজনী ৰেল যাত্ৰীসকলৰ বিজনী ৰাইজৰ এই ন্যায্য দাবী মানি ল'ব আৰু অতি সোনকালে বিজনী ৰেলৱে ষ্টেচনত অন্তত কেইখনমান অতি জৰুৰী প্ৰয়োজনীয় দ্ৰুতগামী ৰেল ৰখাৰ ব্যৱস্থা কৰিব। ধন্যবাদ।